স্বাগতম আজি অন্য এটা নতুন ব্লগলৈ। আজি হৈছে দুৰ্গা পূজাৰ দিন। চ' এইফালে আছে মিছেছে এইফালে পুৰা সাজি কাচি ওলাইছে। ক'ত যাবা তুমি? মই চাকি জ্বলাই আহোঁ ঘৰৰ ওচৰৰে মন্দিৰত। মানে তাই চাকি জ্বলাব যাব, মই নাযাওঁ। তাৰমানে মোৰ উঠোতে দেৰি হ'ল আৰু তাই ভণ্টিৰ লগত যাব আৰু মাহঁতৰ লগত যাব। চ' তিনিজনী যাব সিহঁতে। চ' যিহেতু দুৰ্গা পূজা মানে আজি চাকি জ্বলাই কিনে আজি আৰম্ভ হ'ব। চ' উইচ ইউ আ হেপী দুৰ্গা পূজা সকলোকে। আৰু এইফালে তাই যাব ওলাইছে, মাহঁতেও যাব লগত, কৈছোঁ আপোনালোকক। আৰু এতিয়া ইয়াৰ পৰা মোবাইলটো মই তাইক দি দিম। তাই তাত যাই কিনে যিমানখিনি মানে দৃশ্য মানে মোবাইলত বন্দী কৰি আনিব পাৰে তাই লৈ আনিব। তুমি আনিবা লগতে পূজাটো মেইনলি কৰিবা। তাৰপিছত যিখিনি পাৰা অকণমান মন্দিৰৰ ওচৰ উঠাই আনিবা, যাতে আমাৰ দৰ্শকে অলপ দেখা পায় আমাৰ বৰবাৰী অঞ্চলৰ মানে মন্দিৰটো এবাৰ দুৰ্গা মন্দিৰটো মানে কেনেকৈ সজাইছে। সেইটোৱে আৰু প্ৰথমতে পূজাটো কৰি ল'ম, তাৰপিছত আৰু ভিডিঅ' চিডিঅ' যিখিনি পাৰোঁ কৰিম আৰু। অলপ চলপ চাকি তাকি মন্দিৰৰ ভিতৰলৈ যোৱাৰ আগত ধূপ চাকিবোৰ লৈ লওঁ এতিয়া আমি। আৰু ভালদৰে আশীষ ল'ব লাগিব দুৰ্গা মাৰ, যাতে ঘৰৰ সকলো ভালে কুশলে থাকক, লগতে আপোনালোকে ভালে কুশলে থাকক, সেইটোৱে বিচাৰোঁ আৰু আমাৰ বৰবাৰী দুৰ্গা মন্দিৰো দেখিবলৈ এনেকুৱা, আপোনালোকে চাই লওক কিমান ধুনীয়াকৈ সজাইছে। আৰু ভিতৰলৈকে লৈ যাওঁ আহক আপোনালোকক। গেটৰ ভিতৰৰ পৰা সোমাই আহি আপোনালোকে বাইছতে দেখিবলৈ পাইছে ধুনীয়াকৈ চালিঘৰ এটা বনাই থৈ দিছে। আৰু চালিঘৰটোত আপোনাৰ যিবোৰ মানে আপোনাৰ খেতি বাতিত যিবোৰ ইউজ কৰা হয় আৰু সঁজুলিবোৰ, সেইবোৰ মানে থৈছে আৰু মানে সেনেকুৱা থিম এটা লৈছে আৰু তাহাঁতে। যিহেতু ৰাতিপুৱা 7:30 বজাতে আমি মহাসপ্তমী উপলক্ষে দুৰ্গা মাৰ আশীষ ল'বলৈ আহি গ'লোঁ আৰু মানুহৰ ভিৰ ভাৰো কম আছিলে। আৰু এতিয়া শান্তি মনেৰে ধূপ চাকিবোৰ জ্বলাই লওঁ। আৰু এইটোৱেই হ'ল দুৰ্গা মাৰ মূৰ্তিটো আমাৰ বৰবাৰী অঞ্চলৰ। দেৱী মাৰ মূৰ্তিটো চাই খুবেই ভাল লাগিছে। আৰু আপোনালোকৰ যদি চাই ভালে লাগিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আৰু সেৱা এটা কাঢ়ি লওঁ এতিয়া। এইফালে মা আৰু মোৰ খুলখালিও ধুনীয়াকৈ সেৱা কাঢ়ি ল'লে তাহাঁতেও। আৰু মা ভণ্টি আৰু তাই আহি গ'ল সেৱা চেৱা চাকি তাকি জ্বলাই। মই ৰখি আছিলোঁ বাৰু তেনেকৈ বাহিৰত। চ' আৰু পূজাৰ পৰা আহি তাই একদম কিটচেনত আৰু লাগি গ'ল। কি বনাইছা এইটো? ব্ৰেড গৰম কৰিছোঁ। ব্ৰেড আৰু ইফালে পাস্তা। তাৰমানে যিহেতু আজি পূজা বতৰটো আজি পূৰা নিৰামিষ হ'ব, সেইকাৰণে ৰাতিপুৱাৰ পৰাই মানে এনেকুৱা খাদ্য খাইছোঁ। দিনত আমি একদম দালি ভাত খাম আৰু ইফালে মেগীও আছে। মেগীটো মোৰ প্ৰিয়, এইটোৱে খাম মই। পাস্তাটো ভণ্টিৰ কাৰণে বনাইছে। তুমি কি খাবা? ব্ৰেড খাবা। আৰু বৰ্তমান এতিয়া চাহ পানী খাই ল'লোঁ, ব্ৰেড আৰু মেগী বনাইছিলে এইটো খাই ল'লোঁ। আৰু এতিয়া এনেই বহি আছোঁ কাৰণ আজি ইমান বেছি কাম বন নাই, যিহেতু আজি বন্ধৰ দিন। আজি আৰু পূজাৰ বতৰ, পূজা চোৱাই কথা। আৰু আজি মহাসপ্তমী যিহেতু আজিৰ পৰা পূজা আৰম্ভ। চ' পিছবেলা ওলাই যাম, চাব লাগিব পূজা পাতিছে যেতিয়া, আৰু পূজাটো চাই মন চনো ভাল লগাব লাগিব। আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। চ' আকৌ লগ পাম নেক্সট অন্য এটা নতুন ব্লগত।